বিলাসীপাৰাৰ ৰাণীগঞ্জত কোনে কিয় চলাইছিল গুলী? ব্যস্ত ৰাণীগঞ্জত গ্ৰাহক ব্যৱসায়ীয়ে ক্ৰয় বিক্ৰয় কৰি আছিল সা সামগ্ৰী। তেতিয়াই শুনা গৈছিল নিৰ্বিচাৰ গুলীৰ শব্দ। ৰাণীগঞ্জত থকা ষ্টেট বেংক অফ ইণ্ডিয়াৰ এটা CSP-লৈ লক্ষ্য কৰি গুলী চলালে বাইকত অহা 3 দুৰ্বৃত্তই। গুলীচালনাৰ ঘটনাত 3জন লোক আহত। ৱাহিদুৰ ৰহমান প্ৰধানীৰ গাত 3টা গুলী লাগিল। ৰতন ৰায়ৰ গাত লাগিল এটা গুলী। আব্দুল গফুৰ নামৰ এজন লোকো আহত হ'ল গুলীচালনাত। আহত 2জনৰ অৱস্থা সংকটজনক। থানাৰ পৰা ৰাণীগঞ্জ বজাৰৰ দূৰত্ব 1 কিলোমিটাৰো নহয়। তাৰ পাছতো দুষ্কৃতিকাৰীয়ে বিনা দ্বিধাই বাইকত আহি গুলীয়াই থৈ গুচি গ'ল। আঠজাই গুলী ফুটালে দুৰ্বৃত্তৰ দলটোৱে। 3জনীয়া দলটো অহা বাইকখন উদ্ধাৰ কৰিলে ৰাইজে। সন্ধিয়া ঘটা এই ঘটনাৰ পাছত বুধবাৰে দিনৰ ভাগলৈ উত্তাল বিলাসীপাৰা। নিৰাপত্তাহীনতাৰ ভয়াৱহ ছবি দেখি প্ৰতিবাদ বিলাসীপাৰাৰ ৰাইজ দল সংগঠনৰ। আৰক্ষী প্ৰশাসনক ককৰ্থনা কৰি গৃহ বিভাগৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিলে ৰাইজ দল সংগঠনে। শীঘ্ৰে কাল্পিতক গ্ৰেপ্তাৰৰ দাবী, আহতৰ চিকিৎসা বিনামূলীয়া কৰাৰ দাবী। দুষ্কৃতিকাৰীৰ গুলীত আঘাতপ্ৰাপ্ত হৈছে। তাৰে ভিতৰত অতিকৈ সংকটজনক অৱস্থাত আছে ৰতন ৰায়, তেওঁৰ বয়স মাত্ৰ 30 বছৰ, উঠি অহা যুৱক। আৰু তাৰে ভিতৰত আছে ৱাহিদুৰ ৰহমান, 45 বছৰ বয়স, আব্দুল গফুৰ, তেখেত 65 বছৰীয়া এগৰাকী বৃদ্ধা। এই 3গৰাকী পেচেণ্টক যাতে মাননীয় মুখ্যমন্ত্ৰীয়ে সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ ট্ৰিটমেণ্ট কৰি তেখেতসকলক সুস্থ কৰে আৰু এককালীন এটা সাহায্য প্ৰদান কৰে। আৰু মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ, এই যে দুষ্কৃতিকাৰীক কেনেকৈ ধৰিব লাগে এইটো ভালকৈ যাতে ট্ৰিটমেণ্ট দিয়ে। ৰাণীগঞ্জ থানা চৌহদ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদথলীত উপস্থিত ধুবুৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, বিলাসীপাৰাৰ দণ্ডাধীশ আৰু মহকুমা আৰক্ষী বিষয়া। তেওঁলোকৰ সন্মুখতো উত্তাল প্ৰতিবাদ। গুলীচালনাৰ ঘটনা সন্দৰ্ভত 2জনক আটক কৰিছে আৰক্ষীয়ে। আটকাধীন বিলাসীপাৰাৰ বেলতলীৰ নুৰ ইছলাম, চাপৰৰ খালকুছাৰ আক্তাৰ ওৰফে আব্বাছ। এতিয়া বাইক নালাগে, কাৰণ আপডেট বৰ্তমান আপোনালোকে গম পাইছে যে মানুহ অলৰেডি আমি পিক আপ কৰিছোঁ। বাকী আমি ইনভেষ্টিগেশ্যন চলি আছে, তাৰপিছত আমি জনাম দেই। বৰ্তমান এতিয়ালৈকে 2জন পৰা হৈছে, বাকীখিনি কৰে। আটকাধীন দুয়োকে সোধা পোছা কৰিছে আৰক্ষীয়ে। হয়তো শীঘ্ৰে ওলাই পৰিব এই ঘটনাৰ আঁৰত কি। বিলাসীপাৰাৰ পৰা অবিনাশ শীল, NKTV+।